তীৰ্থ ভ্ৰমণলৈ বুলি যাত্ৰা কৰা এগৰাকী ব্যক্তি যোৱা 1 নৱেম্বৰৰ পৰা নিখোজ হৈছে। তেখেত হৈছে ওদালগুৰি জিলাৰ 2 নম্বৰ বৰঙাজুলিৰ নগেন চৰকাৰ আৰু নগেন চৰকাৰে তেখেতৰ পত্নীৰ লগতে আন কেইবাগৰাকী ব্যক্তিৰ সৈতে সুদূৰ গয়ালৈ বুলি তীৰ্থ ভ্ৰমণলৈ ওলাই গৈছিল। কিন্তু আধা বাটতে আচলতে তেখেত নিখোজ হৈ পৰে। ক'ত কেতিয়া কেনেকৈ ৰেলৰ পৰা তেওঁ ওলাই গ'ল বা কেনেকৈ নোহোৱা হ'ল এই কথা তেওঁৰ পত্নীৰ লগতে আন লগত থকা ব্যক্তিসকলে আচলতে কোনো উমান নাপালে আৰু এনেকৈ যোৱা 1 নৱেম্বৰৰ পৰা আজি তাৰিখলৈকে সম্পূৰ্ণৰূপে নিখোজ হৈ পৰিছে নগেন চৰকাৰ নামৰ সেইগৰাকী আদহীয়া ব্যক্তি। কিন্তু এই মুহূৰ্তত গোটেই পৰিয়ালটো এতিয়া উদ্বিগ্ন হৈ পৰিছে বা তেওঁলোক শোকত বিহ্বল হৈ পৰিছে এইকাৰণে যে তেওঁলোকৰ পিতৃ এতিয়া নোহোৱা হৈ পৰিছে। তেওঁলোকৰ পিতৃৰ লগতে অন্যান্য পৰিয়াল ইতিমধ্যে নোহোৱা হৈ পৰিছে। চাওক এতিয়া তেওঁলোকে কান্দোনত ভাগি পৰিছে আৰু ইতিমধ্যে বিভিন্ন ধৰণৰ আচলতে বিভিন্ন ধৰণৰ ব্যৱস্থা কৰিছে বা ক'ত আছে কেনেকৈ আছে এই ধৰণৰ আচলতে ব্যৱস্থা কৰিছে যদিও এতিয়ালৈকে কোনো সন্ধান নোপোৱাত পৰিয়ালৰ লোক এতিয়া উদ্বিগ্ন হৈ পৰিছে। অৱশেষত তেওঁলোকে সংবাদ মাধ্যমৰ কাষ চাপিছে যিকোনো প্ৰকাৰে আচলতে এইগৰাকী নিখোজ হোৱা ব্যক্তিক উলিয়াই দিব লাগে চৰকাৰখনে বা বিহাৰ চৰকাৰৰ লগতে হওক বা বেংগল চৰকাৰৰ লগতে হওক বা ভাৰতৰ বিভিন্ন প্ৰান্তৰ বা যিকোনো ৰাজ্যত আচলতে এই ধৰণৰ এটা সজাগতা আনি এইগৰাকী ব্যক্তিক যাতে উলিয়াই দিয়ে তাৰ কাৰণে এতিয়া সংবাদ মাধ্যমৰ কাষ চাপিছে। মোৰ লগত যিগৰাকী ব্যক্তি নিখোজ হৈছিল এইগৰাকী নগেন চৰকাৰ মোৰ সহযোগী সতীৰ্থ গিৰিণ ৰাভাই দেখুৱাইছে। চাওক এইগৰাকী আদহীয়া ব্যক্তি প্ৰায় ৭৫ বছৰৰ এইগৰাকী ব্যক্তিয়ে আচলতে তীৰ্থ ভ্ৰমণলৈকে ওলাই গৈছিল জীৱনৰ বিয়লি বেলাত। কিন্তু এনেকৈ আচলতে জীৱনৰ বিয়লি বেলাত এই তীৰ্থ ভ্ৰমণলৈ ওলাই গৈ নিখোজ হৈ পৰিছে। এয়া সকলোৱে কান্দি পৰিছে এই মুহূৰ্তত। আমি অনায়াসে আশা কৰোঁ যে পৰিয়ালৰ লোকক যাতে আচলতে যিকোনো প্ৰকাৰে গতাই দিয়ে। মোৰ লগত যিগৰাকী ব্যক্তি তেওঁৰ লগত আচলতে একেলগে সেই ভ্ৰমণলৈকে গৈছিল মই তেওঁৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। আপুনি লগত গৈছিলে? হয়, লগত গৈছিলোঁ। কেনেকৈ তেওঁ নোহোৱা হ'ল? তেওঁ মানে মালদালৈকে আমি একেলগত খোৱা লোৱা কৰিলোঁ। খোৱা লোৱা কৰাৰ পিছত ৰাতি 5টা তাত যাই আমি গাড়ীৰ পৰা নামিব লাগিব। খোৱা লোৱা কৰি আমাৰ লৈ গৈছে। সি ক'লে যে এতিয়া চবেই অলপ আৰাম কৰক, ৰাতিপুৱা 5-7 নামিব লাগিব। পিছত মালদাৰ পৰা আমি একেলগতে আছোঁ। পিছত যাৰ মতে কেবিনত যাই ঘুমালোঁ। ঘুমাৰ পিছত আমাৰ মামাৰ লগতে আছে আৰু 8জন মানে এটা কামৰাতে। আমি অলপ দূৰত পলোঁ যাই, কিন্তু তাতে যাই কি জামালপুৰ নেকি তাতে যাই গম পালোঁ যে মানুহজন নাই। মানুহজন অহাৰ পিছত আমি ট্ৰেইনত যাই আপোনালোক ক'লৈ গুচি গ'ল? আমি ট্ৰেইনতে আছোঁ। আপোনালোকে গয়ালৈকে গ'ল নে নাই? হয়, পিছত গয়ালৈকে গৈছোঁ। কিমানজন মানুহ আছিলে আপোনালোকৰ? আমি মানুহ আছিলোঁ চবেই মিলি 24 জন। 24 জন? হয়, 24 জন আছিল। হয়। আপোনালোক ঘূৰি কেতিয়া আহিল তাৰ পৰা? ঘূৰি আমি তাতে গয়াত আমি ইহঁততো গ'ল মানে হাতত কিবা কাগজ পত্ৰ আছিলে নাই সেই মুহূৰ্তত? নাই, 10 টকাও নাই লগত। একো নাছিলে? নাই, একো নাই। পত্নীক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। মোৰ সহযোগী গিৰিণাই দেখুৱাইছে এইগৰাকী পত্নী আৰু এই পত্নীৰ লগত তেখেতে এই তীৰ্থ ভ্ৰমণলৈকে গৈছিল। কিন্তু কেতিয়া ৰেলৰ পৰা কোনটো ষ্টেচনত কেনেকৈ নামি পৰিল বা নিখোজ হৈ পৰিল কোনোৱেও তাৰে উমান নাপালে। মোৰ লগত তেওঁৰ পুত্ৰ আছে, মই তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আপোনালোকে কিবা যোগাযোগৰ সন্ধান কৰিছে নে নাই? যোগাযোগৰ সন্ধান কৰি আছোঁ, আমি একো সন্ধান পোৱা নাই। থানাত আপোনালোকে এজাহাৰ দিছে? থানাত এজাহাৰ দিয়া। কোন থানাত এজাহাৰ দিছে আপোনালোকে? ডিমাকুচি থানাত। আৰক্ষীয়ে কি কৈছে? আৰক্ষীয়ে কি কৈছে মানে এইটো এজাহাৰটো লৈছে, সিহঁতে তদন্ত কৰি চাব, যদি কিবা সন্ধান পায় আমাক জনাব, ইমানেই কৈছে। এতিয়া আপোনালোকে যিহেতুকে মানুহজনৰ নিখোজৰ কাৰণে আপোনালোকৰ যোগাযোগ কৰিবৰ কাৰণে কিবা নম্বৰ বা এই ধৰণৰ আপোনালোকৰ ক'ব নেকি? কি ক'ব চৰকাৰক? কি ক'ব এতিয়া? চৰকাৰৰ তাতে আমি আবেদন কৰি আছোঁ যাতে আমাৰ এইটো যেনেকুৱা উপায়ে আমাৰ দেউতাক যদি ওলাই দিব পাৰে, আমি এনেকুৱা প্ৰাৰ্থনা জনাই আছোঁ চৰকাৰৰ তাত। তেওঁৰ বয়স কিমান হৈছিলে? তাৰ 70 মান হৈছে। মই আন এগৰাকী ব্যক্তিৰ পৰা জানিব বিচাৰিম, এতিয়া গোটেই প্ৰক্ৰিয়াটো আমি গম পাইছোঁ, এতিয়া চৰকাৰক কি ক'ব বা আপোনালোকে কোনোবা যদি ব্যক্তিৰ সন্ধান পায় এই সন্ধানৰ কাৰণে আপোনালোকৰ যোগাযোগ নম্বৰ বা অন্যান্য ধৰণৰ কিবা ক'ব নেকি আপোনালোকে? হয়, একচুৱেলি যিটো তীৰ্থ ভৱনত যোৱাত এই ঘৰৰ এজন মুৰব্বী হেৰাইছে, তাৰ কাৰণে এইটো পৰিয়ালত বহুত অশান্তি হৈ আছে। গতিকে আমি চৰকাৰক অকণমান সহায় কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ, যাতে চৰকাৰো যাতে এইটো মানুহজনক যাতে অলপ বিচাৰাত সহায় কৰে এই পৰিয়ালক, এইটো আমি অনুৰোধ কৰিছোঁ। আৰু ৰাইজেও মানে যদি ক'ৰবাত এই ব্যক্তিক যদি পায় তেতিয়াহ'লে আমাৰ নম্বৰ দিয়া হ'ব, সেই নম্বৰ মতে আপোনালোকে যোগাযোগ কৰি পেলাই যাতে জনায়, সেইটোৱে আমি অনুৰোধ কৰিছোঁ।
হয় নিশ্চিতভাৱে আমি আনটো স্ক্ৰীণত নম্বৰ আৰু তেওঁৰ ফটো আমি ইতিমধ্যে আমি প্ৰকাশ কৰিম বা প্ৰকাশ কৰি আছোঁ গতিকে নিশ্চিতভাৱে যদি এইগৰাকী ব্যক্তিৰ কোনো সন্ধান পায় যিকোনো ৰাজ্যত হওক বা অসমতেই হওক সন্ধান পায় তেনেহ'লে তলত দিয়া নম্বৰ আৰু তলত দিয়া নম্বৰত যোগাযোগ কৰিলেই নিশ্চিতভাৱে এই পৰিয়ালটো আনন্দিত হ'ব তাৰ সমান্তৰালভাৱে আচলতে প্ৰশাসনক তেওঁলোকে অনুৰোধ জনাইছে বিশেষকৈ অসম চৰকাৰক যাতে অসম চৰকাৰৰ জৰিয়তে বেংগল বা বিহাৰ চৰকাৰৰ লগত যোগাযোগ কৰি এই ব্যক্তিগৰাকীৰ যাতে সন্ধান উলিয়াই দিব পাৰে তাৰ কাৰণে পৰিয়ালে আশা প্ৰকাশ কৰিছে